নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে কোনে 4,000 টকা লাভ কৰিব। চাওক বন্ধুসকল, ইতিমধ্যে যোৱা 26 ছেপ্টেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিছিলে তিনিটা ৰাজ্যত, অৰ্থাৎ পাঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। এই তিনিটা ৰাজ্যত চৰকাৰে 21 নম্বৰ কিস্তি ধন যোৱা 26 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিলে। কিন্তু বাকী ৰাজ্যবিলাকত কেতিয়া কৰিব। আৰু সেই তিনিটা ৰাজ্যত যিহেতু বানপানী হৈ কৃষকসকলৰ বহু ক্ষয়ক্ষতি হৈছে, যাৰ বাবে কৃষকসকলৰ চলিবলৈ দিগদাৰ হৈছে। তেওঁলোকৰ যিখিনি কৃষি আছিলে বা খেতি পথাৰ আছিলে সকলোখিনি নষ্ট হৈছে। তাৰ বাবে তেওঁলোকক আগতীয়াকৈ অৰ্থাৎ যোৱা 26 ছেপ্টেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিলে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকত PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন প্ৰদান কেতিয়া কৰিব, লগতে অসমত কেতিয়া কৰিব। বন্ধুসকল, পোনপ্ৰথমতে জানি লওক 21 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল যোগ্য কৃষক হ'ব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। অৰ্থাৎ যিসকল কৃষকে EKYC কৰিব, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, লগতে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ লগত মোবাইল নম্বৰ লিংক থাকিব, তেওঁলোকেহে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন। লগতে যদি আপোনালোকে EKYC সমূহ নকৰে তেনেহ'লে কিন্তু 21 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে চৰকাৰে কিন্তু ইতিমধ্যে PM কিষাণ যোজনাখনৰ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে, আৰু সেই লিষ্টখনত যিসকল কৃষকৰ নামসমূহ আছে তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে EKYC কৰা নাই, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে EKYC কৰি লওক। EKYC কৰিব হ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে EKYC কৰিব পাৰিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব হ'লে আপোনালোকে যিটো বেংকৰ একাউণ্ট খুলিছিলে বা PM কিষাণ যোজনাৰ অধীনত এপ্লাই কৰাৰ সময়ত যোনটো বেংক একাউণ্ট দিছিলে, সেই বেংক একাউণ্টৰ ব্ৰাঞ্চলৈ গৈ আধাৰ কাৰ্ডখনৰ লগত বেংক একাউণ্টখন লিংক কৰিবলৈ ক'ব। অথবা আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলৈকে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন টকা সোমাব। লগতে বন্ধুসকল, 4,000 টকা কোনে পাব। যিসকলে 20 নম্বৰ কিস্তি ধন পোৱা নাই EKYC নকৰাৰ বাবে, বা কিবা কাৰণত তেওঁলোকে যদি 20 নম্বৰ কিস্তি ধন পোৱা নাছিলে, তেনে ক্ষেত্ৰত যদি তেওঁলোকৰ বেনিফিচিয়াৰী ষ্টেটাছ সকলোখিনি তথ্য ঠিক কৰিছে, তেনেহ'লে কিন্তু তেওঁলোকে 21 নম্বৰ কিস্তি ধন পূৰ্বৰ 2,000 টকা আৰু 21 নম্বৰ 2,000 টকা অৰ্থাৎ 4,000 টকা কৃষকসকলে লাভ কৰিব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি লওক, কি ভুল হৈ আছে। যিখিনি ভুল হৈ আছে সেইখিনি ঠিক কৰি লওক, আৰু আহিবলগীয়া 21 নম্বৰ কিস্তি ধন লাভ কৰক। কিন্তু 21 নম্বৰ কিস্তি ধন কেতিয়া দিব। 21 নম্বৰ কিস্তি ধন লাভ কৰিব আপোনালোকে দেৱালীৰ আগে। কাৰণ ইতিমধ্যে ছ'চিয়েল মিডিয়াত কেইবাটাও ৱেবছাইটত নতুন আপডেট অনুসৰি দীপাৱলীৰ আগে আপোনালোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। কিন্তু চৰকাৰে এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই 21 নম্বৰ কিস্তি ধনৰ তাৰিখ, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেট ঘোষণা কৰিব, আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু লগতে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।